8 মিনিট আছে। সম্মানীয় অতিথিবৃন্দ, এয়া আমাৰ মাজত উপস্থিত স্বাধীনতা দিৱসৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰিব। চনত আমাৰ স্বাধীনতা প্ৰাপ্তিৰ 100টা বছৰ সম্পূৰ্ণ হ'ব আৰু সেই 100টা বছৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে এখন ডেভেলপড নেশ্যন হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈ আমি আগবাঢ়িছোঁ। বিভিন্ন চৰকাৰে বিভিন্ন কাৰ্যকৰী দৰিদ্ৰতাক জয় কৰিছে। আমি দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা আমি ওলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ প্ৰত্যেকখন আঁচনি সম্পূৰ্ণ সংপৃক্ততা অৰ্থাৎ সেচুৰেশ্যনৰ ফালে নিয়াৰ কাৰণে যি অভিযান আৰম্ভ হৈছিল, সেই অভিযানতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন গাঁৱত আজি আমি বিদ্যুৎ সংযোগ সম্পূৰ্ণ কৰি আঁচনিৰ জৰিয়তে যাতে সামৰি ল'ব পৰা যায় তাৰ প্ৰয়াস। এই আঁচনিৰ মূল লক্ষ্য, মূল উদ্দেশ্য হৈছে দৰিদ্ৰতা গ্ৰামাঞ্চল 100% আমি সফলতা লাভ কৰিছোঁ। এটা সময় আছিল বহু লোকে ৰেচন কাৰ্ডৰ আছিল যে 1 লাখ টকা বছৰেকীয়া আয় বা তাতকৈ কম হ'লেহে ৰেচন কাৰ্ড একোটা পৰিয়ালে লাভ কৰিব। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই লাভ কৰে যিসকলে মাষ্টাৰ ৰোলত চাকৰি কৰে, তেওঁলোক এটা সময়ত ৰেচন কাৰ্ডৰ পৰা বন্ধ কৰিব। আজি চৰকাৰে এইটো সুনিশ্চিত কৰিছে কৰে বছৰেকীয়া আয় 4 লাখৰ তলত ঠিকা ভিত্তিক কাম কৰে বছৰেকীয়া আয় 4। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম কাৰ্ডখনো আৰম্ভ কৰা হৈছে। আমি শিক্ষাত সাৰ্বজনীন শিক্ষা আমি ৰূপায়ণ কৰিছোঁ, কিন্তু ইয়াৰ লগে লগে শিক্ষাক বিনামূলীয়া কৰা তাৰো পদক্ষেপ গ্ৰহণ কৰি আজি ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈকে বিনামূলীয়া শিক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিদ্যালয় পথাৰসমূহ সলনি হৈ গৈছে। বানপানীক আমি বহুলাংশে নিয়ন্ত্ৰণ কৰিছোঁ আৰু ইয়াক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰাৰ ফালে অগ্ৰসৰ হৈছোঁ। এতিয়া আমাৰ খেতি পথাৰবিলাকৰ পৰা আমি যিহেতু লখিমপুৰ এখন কৃষি নিৰ্ভৰশীল জিলা, কৃষি নিৰ্ভৰশীল জিলা হিচাপে আমি যিহেতু এটা সময়ত আমাক কোৱা হৈছিল অবিভক্ত লখিমপুৰ জিলা ৰাইচ বাউল অফ আছাম, ভাৰতবৰ অসমৰ ধানৰ ভঁৰাল বুলি কোৱা হৈছিল লখিমপুৰ।
আমি পুনৰ বানপানী নিয়ন্ত্ৰণৰ জৰিয়তে গৰাখহনীয়া নিয়ন্ত্ৰণৰ জৰিয়তে লখিমপুৰ জিলা অসমৰ ধানৰ ভঁৰাললৈ পুনৰ ৰূপান্তৰিত হ'ব। অসম লখিমপুৰ অসমৰ এক শৈক্ষিক হাব হৈ উঠিব। মেডিকেল কলেজখনে আমাৰ চিকিৎসাৰ সমস্যাসমূহ দূৰ কৰিব। এখন বিকশিত ভাৰত, বিকশিত অসমত এখন বিকশিত লখিমপুৰ গঢ় দিয়াৰ কাৰণে প্ৰত্যেক নাগৰিক সংকল্প লৈ যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে সকলো নাগৰিকক আজিৰ এই স্বাধীনতা দিৱসৰ দিনা সেই নাগৰিক সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাই পুনৰ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি 2007 University, NCC, Platoon Commander Sri Mirin Tai. Platoon number 7, LTK College, NCC, Platoon Commander Srimati Suprabhata Sutia. Platoon number 8, Lakhimpur Medical College Hospital, Medical Team, Platoon Commander Sri Jehadha Hamar. Platoon number 9, Assam Civil Defense, Platoon Commander Srimati Janpani Basupatari.